कार्वेलंग एंड असम वॉइस के दर्शकों को स्वागत जनाते हुए आज शिवसागर में बाजार की परिस्थिति तथा कुछ वक्तव्य हम लोग देते हैं। সন্ত্ৰাসবাদীৰ নামত শিৱসাগৰত বজাৰ খুলিব নোৱাৰিব। শিৱসাগৰত যিখন দেওবৰীয়া বজাৰ, এই বজাৰখন এছাম সন্দেহযুক্ত নাগৰিকে লাডেন বজাৰ বুলি কৈ গোটেই এটা প্ৰচাৰ চলাই পেলালে। গতিকে আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে শিৱসাগৰ পৌৰসভালৈ আমাৰ এটা দাবী, শিৱসাগৰত নগৰত থকা এই কৃষক বজাৰখনৰ নাম প্ৰয়াত সংগ্ৰামী নেতা প্ৰণৱজিৎ চলিহা সোঁৱৰণী কৃষক বজাৰ নামেৰে নামাকৰণ কৰিব লাগিব, প্ৰথম কথা। দ্বিতীয় কথা হৈছে আমাৰ যিখন সংগ্ৰাম, আমাৰ যিখন যুঁজ, এই যুঁজখন হিন্দু আৰু মুছলমানৰ মাজত হোৱা যুঁজ নহয়। এই যুঁজখন হৈছে খিলঞ্জীয়া আৰু অনা অসমীয়া আৰু অনা খিলঞ্জীয়াৰ মাজত হোৱা এখন যুঁজ। এফালে যদি আমাক অনা অসমীয়াই আমাৰ অসমৰ থলুৱা যুৱক যুৱতীসকলৰ ওপৰত শাৰীৰিকভাৱে অত্যাচাৰ কৰিছে, মানসিকভাৱে অত্যাচাৰ কৰিছে, শাৰীৰিকভাৱে আক্ৰমণ কৰিছে, বা অসমৰ ভাষা কলা কৃষ্টি সংস্কৃতিক চূড়ান্তভাৱে অপমান কৰিছে, আৰু অন্যফালেদি কিন্তু আমাৰ এইসকল সন্দেহযুক্ত নাগৰিকে আমাৰ অসমৰ খিলঞ্জীয়া মহিলাক ধৰ্ষণ কৰিছে আৰু খিলঞ্জীয়া মহিলাক ধৰ্ষণ কৰি হত্যা কৰিছে। গতিকে এই কাণ্ডক আমি কোনো কাৰণতে কোনো এজন থলুৱা অসমীয়া মানুহে কেতিয়াও সহ্য কৰিব নোৱাৰে। যাৰ কাৰণে উজনি অসমত থকা যিসকল সন্দেহযুক্ত নাগৰিক আছে, এই নাগৰিকসকলে এসপ্তাহৰ ভিতৰত উজনি অসম ত্যাগ কৰিবৰ কাৰণে আমি আহ্বান জনাইছিলো, আৰু এই আহ্বানক উজনি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ যিসকল মুছলমান মানুহ আছে, প্ৰতিজন মুছলমান মানুহে সমৰ্থন কৰিছে। কিন্তু এই ঘটনাৰ কোনোবা ৰাজনৈতিক এটা মহলে ধৰ্মীয় মেৰুকৰণ কৰিবৰ কাৰণে চেষ্টা কেতিয়াও যাতে নকৰে আমি সকীয়াই দিছো। দ্বিতীয় কথাটো হৈছে আমাৰ স্পষ্ট কথা যে এই মাতৃভূমিত অনাদি অনন্ত কাললৈ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, আধিপত্য থাকিব লাগিব। অসমৰ ভাষা কলা কৃষ্টি সংস্কৃতিয়ে চিৰদিন চিৰকালৰ কাৰণে উচ্চ স্থানত জিলিকি থাকিব লাগিব। অসমৰ সম্পদৰ অধিকাৰ, ভূমি অধিকাৰ অসমীয়া মানুহৰ হাতত থাকিব লাগিব, আৰু আমাৰ অসমৰ খিলঞ্জীয়া বাই ভনীসকল সুৰক্ষিত হৈ থাকিব লাগিব। সেইটো কাৰণে সংগ্ৰাম কৰা হৈছে, আৰু আমাৰ নিজৰ স্থিতিত আমি অটল যে এসপ্তাহৰ ভিতৰত উজনি অসমত থকা যিসকল সন্দেহযুক্ত নাগৰিক আছে তেওঁলোকে উজনি অসম ত্যাগ কৰক।